বৰপেটাৰ এই ৰাস্তা মানে মেডিকেল কলেজ ওৱাইগুৰি হৈ মেডিকেল কলেজ অহা এই ৰাস্তাটোত মানে ইমান পানী হয় এইখিনি জেগাত, কিন্তু এইখিনি জেগাত কোনো বানপানী নহয় আৰু এই দোকানবিলাক দিছে না দুই চাইডে চব কিমান পানীবিলাক দিছে যে ইহঁতৰ ড্ৰেন একো ৰখা নাই, মানে পানী হ'লে যাৱাৰ কোনো ব্যৱস্থা কৰা নাই, সেইটো কাৰণে এইখিনি ৰাস্তাত ইমান পানী হয় আচলতে আৰু কোনো এৰিয়াত বানপানী নহয়। আৰু গুৱাহাটীতো ঠিক তেনেকুৱাই, মানে মানুহবিলাকে ঘৰ বান্ধিছে আৰু পানী ওলাই যোৱা ৰাস্তা নাই, ড্ৰেন চব মানে জাবৰ জোঁথৰি পুতি থৈ দিছে, সেইকাৰণে বানপানী হয়। ইয়াতো চেম ৰাস্তাৰ মাজত নহ'লে এইটো ৰাস্তাত কি পানী উঠিব লগা আছে, বেলেগ হ'লে বেলেগ কথা আছে, কিন্তু পানী উঠিব লগাই নাই এইটো। আৰু ৰাস্তাটোৰ এইটো হস্পিটেলৰ ওলাই ৰাইট চাইডে এইটো নদীটো আছে, নদীত ডাইৰেক্ট ইফালে পানীটো নামাই যাব পাৰে, কিন্তু দোকানবিলাক দি দিছে ৰাস্তাত পানী ওলাই যাব হেৰি চিষ্টেম ৰখা নাই কোনো, ৰাস্তাৰ পানী জমা হৈ থাকে। আৰু তেতিয়া আমি চৰকাৰক দোষ দি থাকোঁ, এই যে বানপানী কংগ্ৰেছ চৰকাৰ আহিলে কংগ্ৰেছ চৰকাৰক দোষ দিম, বিজেপি চৰকাৰ আহিলে বিজেপিক দোষ দিম, সেনেকুৱাকৈ। কিন্তু এইটো চৰকাৰৰ ভুল নহয় আৰু আমাৰ নিজৰ। আৰু এতিয়া মই বৰপেটাত এটা পেচেণ্ট আনিছিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। চিৰিয়াছ পেচেণ্ট, এক্সিডেণ্ট আছিলে, অক্সিজেন দি লৈ আহিছিলোঁ, তাৰপিছত এতিয়া ড্ৰপিং কৰি গৈ আছোঁ। ৰাতি মোটামুটি এতিয়া বাজিলে 8টা বাজিলে 8:12 হ'লে এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু এতিয়া লাহে লাহে গৈ আছোঁ, এনেকৈ অহা টাইমত অলপ স্পীডত আহিব লগা হয়।